বিধায়কৰ দায়িত্বভাৰ গ্ৰহণৰ পিছতেই তৎপৰ দেৰগাঁৱৰ বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্ত সোমবাৰে পৰিদৰ্শন কৰে দেৰগাঁৱৰ ৩০খনকৈ বিচনাযুক্ত সামূহিক চিকিৎসালয়। চিকিৎসা সৈতে আলোচনাত মিলিত হয় বিধায়কগৰাকী। ৪ৰ পৰা ৫ বছৰ পূৰ্বতে নিৰ্মাণ কৰা প্ৰসূতি শিশু স্বাস্থ্য সেৱা বিভাগ মুকলি নোহোৱাকৈ স্তম্ভিত চিকিৎসালয়খনত শীঘ্ৰেই উন্নীতকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে। আৰু বিধায়কৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই তৎপৰ হৈ পৰিছে দেৰগাঁৱৰ বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্ত। সোমবাৰে পৰিদৰ্শন কৰে দেৰগাঁৱৰ ৩০খনকৈ বিচনাযুক্ত সামূহিক চিকিৎসা কেন্দ্ৰ। চিকিৎসক আৰু চিকিৎসা কৰ্মীৰে আলোচনাতো মিলিত হয় বিধায়কগৰাকী। ৪ৰ পৰা ৫ বছৰ পূৰ্বতেই নিৰ্মাণ কৰা প্ৰসূতি শিশু স্বাস্থ্য সেৱা বিভাগ মুকলি নোহোৱাক লৈ স্তম্ভিত হৈ পৰে। চিকিৎসালয়খন শীঘ্ৰেই উন্নীতকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে। সকলোৱে জানে যে বিধায়কজন সলনি হোৱাৰ লগে লগে যিখন মেনেজমেণ্ট কমিটি সেইখন সলনি হয় আৰু আজি এইখন হ'ল আমাৰ প্ৰথম মেনেজমেণ্ট কমিটিৰ বৈঠক। আৰু ইতিমধ্যে সেই যিটো প্ৰসূতি বিভাগৰ ৰুম ইতিমধ্যে উদ্বোধন হৈ গ'ল, সেই সম্পৰ্কে মই হস্পিটেলৰ যিজন আমাৰ অধীক্ষক তেওঁলোকৰ লগত মই পাতিছোঁ। ইয়াতে কিছুমান টেকনিকেল প্ৰব্লেম থাকি গুচি গ'ল আৰু সেই বস্তুখিনি নিৰাময়ৰ পিছতে এই হস্পিটেলখন মই মুকলি কৰাৰ কাৰণে ভাবিছোঁ। কাৰণ আমাৰ ইয়াত গাইনী ডক্টৰ নাই, ইয়াত এজন চাইল্ড স্পেচিয়েলিষ্ট নাই। তেতিয়াহ'লে এনেকুৱা এটা পৰ্যায়ত এইখিনি কণ্টিনিউ কৰাৰ অলপ টান হয়। মই এনেকুৱা এটাও প্ৰস্তাৱ ৰাখিছোঁ যে হস্পিটেলখন অলপ উন্নীতকৰণৰ কথা ভাবিছোঁ। যেতিয়া ৮-৯জন ডক্টৰ আহিব, গাইনী ডক্টৰো আহিব, তেতিয়া এই কামখিনি সলাব পাৰিছোঁ। সেইটো হয়েই আৰু এতিয়া ডক্টৰ নাথাকিলে কোনে চলাব, টেকনিকেল পাৰ্চনেল নাথাকিলে কোনে চলাব। এতিয়া এই কথাটো মই টেম্পৰেৰী এটা চলিউশ্যনৰ কথাও ভাবিছোঁ যে যিসকল ডক্টৰে PG কৰি ওলায় তেওঁলোকক অন্ততঃ এবছৰৰ কাৰণে এজন গাইনী, এজন চাইল্ড স্পেচিয়েলিষ্ট, এজন মেডিচিনৰ ডক্টৰ তেওঁলোকক যাতে আমি পাব পাৰোঁ। ইয়াতে তেওঁলোকে ছাৰ্ভিচ তেওঁলোকে কৰে, বিভিন্ন জেগাত যায়।